স্বাগতম জনাইছো জানুৱাৰী 2021 আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আজি সৰ্বান্ত সোণোৱাল মন্ত্ৰীসভাৰ কেবিনেট বৈঠক দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ'ল চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিছে 217 টকালৈ বৃদ্ধি কৰিছে আৰু দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটো হ'ল যে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়লৈ ভূমি প্ৰদানকে ধৰি চাকৰি নিয়মীয়াকৰণ শিক্ষকৰ প্ৰায় 500ৰো অধিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণকে ধৰি কেইবাটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এখন কেবিনেট হ'বনে নহয় তাৰ কোনো নিশ্চয়তা নাই কিয়নো ফেব্ৰুৱাৰী মাহৰ শেষ দিনটোৰ ভিতৰতেই নিৰ্বাচন ঘোষণা কৰাৰ সম্ভাৱনা প্ৰবল এই সময়ছোৱাত 22 তাৰিখে প্ৰধানমন্ত্ৰী অসমলৈ আহিব 25 তাৰিখে অমিত শাহ কেন্দ্ৰীয় গৃহমন্ত্ৰী আহিব কেনেদৰে আগবাঢ়িছে এনে ধৰণৰ সিদ্ধান্ত আঁচনি বিভিন্ন ধৰণৰ ঘোষণা কৰিছে আলোচনা কৰি অতিথিসকল চিনাকি কৰি দিছোঁ মোৰ সৈতে উপস্থিত আছে লাচিত বৰদলৈ ডাঙৰীয়া আঞ্চলিক গণমৰ্চাৰ পৰা স্বাগতম জনাইছোঁ মোৰ সৈতে আছে ৰাতুল কলিতা ডাঙৰীয়া কংগ্ৰেছৰ প্ৰতিনিধি স্বাগতম জনাইছোঁ অভিজিত কমল ভূঞা ডাঙৰীয়া আছে অসম জাতীয় পৰিষদৰ প্ৰতিনিধি স্বাগতম জনাইছোঁ ঋতুপৰ্ণ তামুলী ফুকন আছে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিনিধি স্বাগতম জনাইছোঁ আৰু মই প্ৰথমতেই লাচিত বৰদলৈ ডাঙৰীয়াৰ ওচৰলৈ আহিব বিচাৰিছোঁ শ্ৰমিকৰ মজুৰি বৃদ্ধি এইটো কথা ক'ব নোৱাৰে যে ইয়াতে সন্তুষ্ট হ'বলগীয়া কিবা হৈছে কিন্তু এটা কথা ঠিক যে মজুৰি বহু দিনৰ মূৰত বাঢ়িছে আৰু মজুৰি চকুত পৰা এটা সংখ্যাত বাঢ়িছে 367 টকা 300 টকাৰ ওপৰত দিয়াৰ দায়বদ্ধতা আছিলে এতিয়া মজুৰি আৰু অন্যান্য সা সুবিধা যি প্ৰদান কৰে সেয়া মেলি 300 টকাৰ ওপৰ হ'বগে বুলি ধাৰণা কৰা হৈছে বৰদলৈ চাওক প্ৰথম কথাটো হ'ল যে চাহ শ্ৰমিকসকলৰ যি প্ৰাপ্য মজুৰি সেই মজুৰি এটকা বৃদ্ধি কৰিলেও সেইটো ভাল খবৰ বুলিয়ে ক'ব লাগিব কোনো কাৰণত বেয়া খবৰ নহয় বা শংকৰদেৱ বিশ্ববিদ্যালয়লৈ যি ভূমি আবণ্টন দিছে এইবিলাক নিশ্চিতভাৱে ভাল খবৰ কিন্তু এটা কথা দেখি নিশ্চিতভাৱে ক'ব লাগিব যে তেওঁলোকে এই গোটেই গুৰুত্বপূৰ্ণ মানে বিষয়বিলাক চাহ শ্ৰমিকৰ জীৱন মৰণৰ প্ৰশ্নটো বা শংকৰদেৱ বিশ্ববিদ্যালয়লৈ মাটি প্ৰদানৰ প্ৰশ্নটো যে মানে নিৰ্বাচন কেন্দ্ৰিক ইস্যু কৰি লৈ পেলাই শেষৰখন কেবিনেটত দিবলৈ গৈছে এই কথাটো বৰ সন্তোষজনক বুলি মই ভাবোঁ যে কোনেও নক'ব কিন্তু তথাপি কথাটো ভাল হৈছে কিন্তু চাহ শ্ৰমিকৰ ক্ষেত্ৰত যিটো মজুৰি প্ৰদান কৰিছে আপুনি ক'ব যে আজিৰ তাৰিখত এইটো মজুৰি কোনো কাৰণতে বৃদ্ধি হোৱাটো সমৰ্থন জনায়ো ক'ব লাগিব কোনো কাৰণতে এইটো এটা গ্ৰহণযোগ্য সমৰ্থনযোগ্য বা আনন্দৰ খবৰ হ'ব নোৱাৰে চাহ শ্ৰমিকসকলৰ সংগঠনবিলাকেও এই কথাটো বাৰে বাৰে কৈ আছে আৰু এটা কথা মানে খুব লক্ষণীয় কথা আপুনি মন কৰিব যে 5 বছৰ এওঁলোকে ৰৈ আছে যে আপোনাৰ নিৰ্বাচনৰ আগমুহূৰ্তত এনেকুৱা ধৰণৰ কথাবিলাক ঘোষণা কৰিবলৈ আৰু মানে গোটেই বস্তুটো নিৰ্বাচন কেন্দ্ৰিক এইকাৰণেই হৈছে বুলি পেলাই মই ক'ব বিচাৰোঁ যে তেওঁলোকে এটা পৰ্যায়লৈকে বৃদ্ধি কৰি কৈছে আৰু বৃদ্ধি হ'ব বুলি কোৱাটো প্ৰলোভনৰ বাহিৰে আৰু কি কথাটো হ'ব পাৰে যদি বৃদ্ধি কৰিব পৰা অৱস্থাত আছিলে এতিয়া নিশ্চিতভাৱে হ'লহেঁতেন তেওঁলোকে কৰিবলৈ বিচৰা নাছিলে পৰা নাছিলে বাবে ইমান দিন লাগিলে এতিয়া কেৱল নিৰ্বাচনক উদ্দেশ্য কৰি ৰাখি 217 টকা বা 215 টকা কৰি পেলাই তেওঁলোকে কৈছে যে আৰু বৃদ্ধি হ'ব এই ধৰণৰ প্ৰলোভনৰ ৰাজনীতি এনেকুৱা গুৰুত্বপূৰ্ণ জীৱন মৰণৰ সমস্যাবিলাকক লৈ পেলাই কৰাটো মই উচিত বুলি ভবা নাইকিয়া কিন্তু শংকৰদেৱ বিশ্ববিদ্যালয়লৈ মাটি দিছে এইটো ভাল কথা যদি এই মাটি আজি 3 বছৰ আগত দিলেহেঁতেন তাত হয়তো কামো আৰম্ভ কৰিব পৰা গ'লহেঁতেন গতিকে কেৱল নিৰ্বাচন কেন্দ্ৰিক চিন্তা যি ধৰণে কৰি চৰকাৰখনে কাম কৰিছে এইটো বৰ সঠিক বিশ্ববিদ্যালয়ৰ মাটিৰ ক্ষেত্ৰত তাতে এটা কথা আছে কিন্তু এটা তাতো আছে য'ত মাটি দিছে হাতীচুং মৌজাৰ সেয়া হ'ল PGR মাটি গতিকে তাত যিহেতু গ্ৰেজিং ৰিজাৰ্ভৰ মাটি ডি ৰিজাৰ্ভেশ্যন কৰিব লাগিব আমাৰ এখন আইন আছে গতিকে আজি ডি ৰিজাৰ্ভেশ্যনটো কৰা হোৱা নাই ভৱিষ্যতে কৰি ল'ব লাগিব সম্পূৰ্ণ মই ক'লোৱে যে সম্পূৰ্ণ নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা তেওঁলোকৰ যদি আন্তৰিকতা থাকিলেহেঁতেন গোটেই আইনগত কামখিনি কৰি পেলাই সম্পূৰ্ণৰূপে তাত আপোনাৰ মাটি দি পেলাই তাত আধাৰশিলা স্থাপন কৰিলেহেঁতেন বা কাম আৰম্ভ কৰিলেহেঁতেন এইটো কেৱল নিৰ্বাচন কেন্দ্ৰিক মানে প্ৰলোভনৰ বাহিৰে একো নহয় হয় ৰাতুল কলিতা ডাঙৰীয়া চাওক গোটেই বছৰ মানে নপঢ়ি শেষত যদি বোলে এক্সামৰ আগদিনাখন যদি বেছি পঢ়ে নহয় তেতিয়াও কিন্তু কোনোবাই ভালকৈ পাছ নকৰে এনে যদি কোনোবাই ভাবিছে যে বোলে এক্সামৰ আগদিনা বেছিকৈ পঢ়িম আৰু গোটেই বছৰটো মানে নপঢ়িম তেনেকৈ কৰি লাভ নাই বিজেপিৰ তেনেকুৱা হৈছে নিৰ্বাচন আহি পোৱাৰ কাৰণে 5 বছৰে তেখেতসকলে যিটো 351 টকা দিম বুলি তেখেতসকলে প্ৰতিশ্ৰুতি দিছিল সেইটো প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰি শেষৰ ফালে যেতিয়া ভাবিছে যে আৰু যদি চাহ শ্ৰমিকসকলে আমাক ভোট নিদিয়ে দিগদাৰ হৈ যাব গতিকে 50 টকা বঢ়াই দিলে এইটো নিশ্চিতভাৱে তেখেতসকলৰ নিৰ্বাচন কেন্দ্ৰিক আৰু ইমান প্ৰলোভনৰ ৰাজনীতি কৰিব পৰা হৈ গ'ল বিজেপি মানে বেলেগ একো নাই গোটেই 5 বছৰ অসমীয়া জাতি মাটি বা অসমীয়া জাতীয় সংস্কৃতি ধ্বংস কৰি পেলাই শেষত অসমৰ ৰাজহুৱা সম্পদবিলাক মানে ব্যক্তিগতকৰণ কৰি আম্বানী আদিৰ হাতত গোটাই শেষত ভাবিছে যে নাই এতিয়া অসমীয়া ৰাইজ জাগিছে অসমীয়া ৰাইজে আমাক ভোট নিদিব গতিকে তেখেতসকলে প্ৰলোভনৰ ৰাজনীতি আৰম্ভ কৰি দিছে সেয়ে আজি চাহ শ্ৰমিকৰ মানে যেতিয়া কংগ্ৰেছ দলৰ পৰা ঘোষণা কৰা হৈছে যে 300
67 টকা দিয়া হ'ব তেতিয়া তেখেতসকলে ভাবিছে নাই অলপমান আমি বঢ়াই দিব লাগে গতিকে তেখেতসকলে এইটো বঢ়াই দিলে কিন্তু বাকী ধৰক শংকৰদেৱ ইউনিভাৰ্চিটিৰ কথাটো ক'লোঁ আমি কিছু ক্ষেত্ৰত ধৰক এনেকুৱা ৰাজহুৱা অনুষ্ঠানত যদি কেতিয়াবা ভূমি আবণ্টন কৰা হ'ব এনেকুৱা কথা সঁচাকৈ আমি স্বাগতম জনাইছোঁ কাৰণ আগতো আপোনালোকে যদি যেনে আমাৰ কৰোণা কলিতা বাপ ডাঙৰীয়া জানে সেইখিনি সময়তো নগাঁৱত কিন্তু 600 বিঘা মাটি শংকৰদেৱ সংঘৰ নামত আবণ্টন কৰা হৈছিলে তেখেত আপোনালোকে জানিব তেতিয়া সন্মানীয় ৰকিবুল হুছেইন ডাঙৰীয়া এইবিলাক তৎপৰতা লৈছিলে তেখেত তেতিয়া গতিকে এনেকুৱা কামবিলাকক আমি সদায় আদৰণি জনাম ঠিক আছে কিন্তু এই ৰিজাৰ্ভেশ্যনৰ কথাটো কৈ পেলাই মই তেতিয়ালৈকে গম পোৱা নাছিলোঁ এতিয়া গম পাই মোৰ বেয়া লাগিল যে তেখেতসকলে তাৰমানে কিয় টপ দিব খুজিছে কিয় এনেকৈ ধৰক শংকৰদেৱৰ নামত মহাপুৰুষজনৰ নামত থকা ইউনিভাৰ্চিটি এখনৰ নামত যদি তেখেতসকলে টপ দিব খুজিছে নিশ্চয়কৈ এইটো ঘৃণনীয় কাম হ'ব আৰু যদি তেখেতসকলে এইটো ক্লিয়াৰ কৰি দিয়ে তেতিয়াহ'লে সঁচাকৈ স্বাগতম জনাবলগীয়া হ'ব আচলতে প্ৰথম কথা হ'ল চাহ শ্ৰমিকৰ কথাটো হৈছে কি চাহ শ্ৰমিকৰ মজুৰিটো চৰকাৰে নিদিয়ে যিহেতু ব্যক্তিগত বাগিচাৰ মালিকাধীন স্বত্বাধিকাৰীসকলে দিব আচলতে এই কামটো হ'ব লাগিছিলে বিজেপি চৰকাৰখন 2016 শাসনত অহাৰ পাছতে এই কামটো হ'ব লাগিছিলে কিন্তু যোৱা 5 বছৰে তেখেতলোকে এই ক্ষেত্ৰত কোনো ধৰণৰ তেখেতলোকে এটা কাম নকৰিলে কিন্তু আজি যেতিয়া তেখেতলোকক অসম জাতীয় পৰিষদকে ধৰি বিভিন্ন বিৰোধী দলে যেতিয়া তেখেতলোকৰ ওপৰত হেঁচা প্ৰয়োগ কৰিলে অসমৰ ৰাইজেও হেঁচা প্ৰয়োগ কৰিছে বিশেষকৈ চাহ শ্ৰমিকসকলে আজি তেখেতলোকে বাধ্যত পৰি এই পদক্ষেপ ল'বলগীয়া হৈছে কিন্তু মই এটা কথা ইয়াতে উনকিয়াই থ'ব বিচাৰোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে ৰাইজক এই কথা কৈ থ'ব বিচাৰোঁ যে এই চৰকাৰখনে আচলতে বিভিন্ন সময়ত বিভিন্ন আঁচনি ঘোষণা কৰিছে মাটি দিয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ আঁচনি ঘোষণা কৰিছে কিন্তু যদি আমি ভালকৈ ফহিয়াই চাওঁ প্ৰত্যেকবিলাক আঁচনি ঘোষণা ঠিকেই হয় কিন্তু সদায় ঘোষণাৰ পাছতে কিছুমান ইফছ এণ্ড বাটছ থাকি যায় আৰু সেই ইফছ এণ্ড বাটছবিলাকৰ কাৰণে এখেতলোকে কামবিলাক পেণ্ডিং কৰাই থয় শংকৰদেৱ ইউনিভাৰ্চিটিক তেখেতলোকে মাতি দিছে বহুত স্বাগতম জনাইছোঁ কিন্তু আচলতে এই প্ৰক্ৰিয়াটো কিমান সফলভাৱে সম্পূৰ্ণ হ'ব আৰু কিমান বছৰ লাগি যাব এই ক্ষেত্ৰত কিন্তু আমাৰ ডাউট আছে হয় তামুল আচলতে 5 বছৰটো বহুত দীঘলীয়া যেন লাগিছে আমাৰ বিৰোধী দলসমূহে পাৰম্পৰিকভাৱে তেওঁলোকে চাইছে নিজৰ দৃষ্টিভংগী যে 5 বছৰ বহুত পুৰণি বহুত দীঘলীয়া হৈ গ'ল যে 217 টকা কৰা হ'ল কিন্তু তেওঁলোকে এইটো দৃষ্টিভংগীৰে নাচায় যে 69 বছৰ ধৰি যেতিয়া এই মূল্য তেওঁলোকৰ মজুৰি বৃদ্ধি কৰা নাছিল যিটো আমি 5 বছৰত কৰিলোঁ আমি 5 বছৰত 80 টকা বৃদ্ধি কৰিলোঁ আৰু 69 বছৰত যদি আপুনি হিচাপ কৰে 137 টকা তেনেহ'লে 2 টকাও নপৰে 1 টকা 98 পইচা এনেকুৱা কিবা এটা পৰেগৈ তে সেই দৃষ্টিভংগীটি কিয় নাচায় যে আজি যিখিনি আঁচনি আমাৰ আজিৰ তাৰিখত নাই বুলিও 1500 ওচৰা আঁচনি অসমত চলি আছে সেই 1500 আঁচনি আজি তৎক্ষণাত হৈ যোৱা নাই যে আজি 21000 কিলোমিটাৰ ৰাস্তা পকীকৰণ হ'ল সেইখিনি ৰাস্তা পকীকৰণ তৎক্ষণাত হৈ যোৱা নাই নিৰ্বাচন আহিছে বুলি তৎক্ষণাত পকী হৈ যোৱা নাই যে বিৰোধী দলসমূহৰ এনেকুৱা ধৰণৰ যি ৰাজনৈতিক দৃষ্টিভংগী সেই দৃষ্টিভংগী ঋণাত্মক দৃষ্টিভংগীৰ বাবে অসমীয়া সমাজখন যে পিছুৱাই গৈছিল আৰু এতিয়া আমি যেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত যি মিত্ৰজোঁট হৈছে সেই মিত্ৰজোঁটে যেতিয়া সমাজখনক আগুৱাই নিব বিচাৰিছে তাৰ পিছত তেওঁলোকৰ গা জ্বলিছে এনেকুৱা ধৰণৰ তেওঁলোকৰ বক্তব্যত প্ৰকাশ পাইছে হয় বৰদলৈ ডাঙৰীয়া চাওক প্ৰথম কথাটো হ'ল যে এই যিটো হিচাপ মানে আপোনাৰ বিজেপি নেতাসকলে কৰে যে আমুক বছৰত কিমান হ'ল তামুক বছৰত আজি যিটো মূল্যবৃদ্ধি হৈছে এই মূল্যবৃদ্ধিৰ লগত তুলনামূলকভাৱে চালে কিন্তু চাহ শ্ৰমিকসকল এতিয়াও ন্যায় পোৱা নাই এই কথাটো সকলোৱে একমত হ'বই লাগিব যে আজিৰ তাৰিখতো যদি কোনোবা নেতাই কয় যে পৰ্যাপ্ত হৈছে তেতিয়াহ'লে মোৰ ক'বলগীয়া নাই কিন্তু কোনো বিজেপি নেতাই এই কথাটো নিশ্চয় ক'ব নোৱাৰিব যে চাহ শ্ৰমিকে পৰ্যাপ্ত মানে মজুৰি পাইছে কংগ্ৰেছৰ দিনত পোৱা নাই কাৰণে এতিয়া আমি কমকৈ দিছোঁ তাকে সেইটোৱে ভাল এনেকুৱা ধৰণৰ যুক্তি মই ভাবোঁ যে কেনেকুৱা হ'ব ৰাইজে নিজে বিচাৰ কৰি পেলাই চাব আৰু দ্বিতীয় কথাটো হৈছে যে হয় আজি ৰাস্তা ঘাট ইটো সিটো হৈছে এইবিলাকতো সকলো চৰকাৰ দিনত সমানে হৈ থকা কাম ৰাস্তা ঘাট আৰু আজি যিটো হাৰত আমি টেক্স দিছোঁ যিটো হাৰত বিভিন্ন ধৰণৰ কৰ কাটল দিছোঁ যিটো হাৰত আমি টোল গেটত আপোনাৰ ধুবুৰীৰ পৰা গুৱাহাটীলৈ আহোঁতে 5 ঠাইত টোল গেট দিছোঁ বা নগাঁৱৰ পৰা আপোনাৰ হোজাইলৈ যাওঁতে 3 ঠাইত টোল গেট দিছোঁ যিটো হাৰত আমি প্ৰতিটোতে 35 টকীয়া লিটাৰৰ পেট্ৰল আমি 90 টকাত কিনি পেলাই বাকীখিনি গভৰ্ণমেণ্টক টেক্স দিছোঁ সেইটো হাৰত কিন্তু তেওঁলোকৰ উন্নয়ন আৰু প্ৰগতি যিদৰে আগবাঢ়িব লাগিছিলে সেইটো হোৱা নাই তাতোতকৈ ডাঙৰ কথা সেইটো এটা ঠিক আছে ক'ৰবাত কম আৰু বেছি হৈছে কংগ্ৰেছৰ দিনত কিমান হৈছিল বিজেপিৰ দিনত কিমান হৈছিল আপুনি বাৰু সেইটো এটা তুলনা কৰিবই পাৰে তাতোতকৈ ডাঙৰ কথাটো হৈছে যে তেওঁলোকে পদে পদে ভুৱা প্ৰবঞ্চনা আৰু প্ৰতাৰণা কৰি আহিছে আৰু বিভিন্ন ধৰণৰ মিছা প্ৰতিশ্ৰুতি দি আহিছে এতিয়া তেওঁলোকৰ যদি আপোনাৰ যোৱা 5 বছৰৰ খাতিয়ানটো চাই তেখেতে কৈছে বিজেপিৰ আমাৰ নেতাগৰাকীয়ে যে 5 বছৰৰ খতিয়ানটো চাইছে 70 সেইটো তেওঁলোকে কোৱা কথা আছিলে যে কংগ্ৰেছে 60 বছৰত কৰিব নোৱাৰা কাম তেওঁলোকে সব মানে 5 বছৰত কৰিব 60 মাহত কৰিব এটোতো আমি কোৱা প্ৰতিশ্ৰুতি নাছিলে গতিকে যোৱা 60 মাহত
কিমান প্ৰগতি হ'ল আমাৰ আৰু দুৰ্গতি কিমান হ'ল আমি GST কৰিবলৈ গৈ নোটবন্দী কৰিবলৈ গৈ কলা ধনৰ নামত যিমানখিনি দুৰ্গতি ৰাইজৰ হ'ল তাৰ তুলনাত আমি কি ৰাইজে বেনিফিট পালে আপুনি কংগ্ৰেছৰ দিন বেয়াই আছিলে বাৰু কংগ্ৰেছৰ দিনত বয় বস্তুৰ মূল্য বৃদ্ধিয়ে হৈছিলে তাৰ তুলনাত আজি কিমান বয় বস্তুৰ মূল্য মানে বয় বস্তুৰ মূল্য কমাবলৈ অহা চৰকাৰখনৰ দিনত আমি কিমান বয় বস্তুৰ মূল্য বৃদ্ধি হ'ল 80 টকা তেল হওঁতে হুলস্থুল লগাৰ সময়ত আজি আমি 90 টকা পাৰ হৈ 100 টকাৰ ওচৰলৈ গৈ আছো পিয়াজৰ পৰা আৰম্ভ কৰি সকলো বস্তু দালি তেলৰ পৰা আৰম্ভ কৰি গতিকে কথাবিলাক যদি এনেকুৱাকে আমি চাওঁ যে তেতিয়া আমি 10 টকাকৈ ট্যাক্স দিছিলো গতিকে আমাৰ সেই ধৰণৰ কাম হৈছিল এতিয়া আমি 100 টকাকৈ ট্যাক্স দিছো তথাপিও কিন্তু আমাৰ কাম 100 টকালৈ যোৱা নাই তাতকৈ ডাঙৰ কথা হৈছে যে এই ধৰণৰ যে প্ৰতাৰণা কৰে আজি ধৰকচোন আপুনি ভাবিব পাৰে নেকি যে মুখ্যমন্ত্ৰী সমষ্টিত হ'বলগীয়া দলংখনৰ দুবাৰকৈ আধাৰশিলা স্থাপন হ'ব আপুনি ভাবিব পাৰে নেকি যে তেওঁলোকে যিটা মূল বেসিক কথা কৈছিলে অসম চুক্তিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ এক মৌলিক কথা কিটা এটা কৈ মই দীঘলীয়া সময় হ'ব কাৰণে ব্যাখ্যা কৰিবলৈ নাযাওঁ এটা কৈ প্ৰতিটো ক্ষেত্ৰতে আপোনাৰ তেওঁলোকে নিজৰ কথাৰ সম্পূৰ্ণ বিপৰীত কামকাজত লিপ্ত হৈছে আৰু মাটি দিছে আৰু মাটিৰ কিন্তু দিবলগীয়া আগতীয়াকৈ আইনগত কামবিলাক কৰা নাই তেওঁলোকে অসমীয়া মানুহক আপোনাৰ সাংবিধানিক সুৰক্ষা কবচ দিয়ে কিন্তু কমিটিৰ ৰিপৰ্টটো ল'বলৈ তেওঁলোকৰ সময় নাইকিয়া তেওঁলোকে NRC বনায় কিন্তু NRC খন আধা হোৱাৰ পিছতে তেওঁলোকে হেতু নামানে তেওঁলোকে প্ৰতিটো দিশতে মই ভাবো যে দীঘলীয়া কৰিলে বহুত দীঘলীয়া প্ৰতিটো দিশতে বিজেপিয়ে মিছা কথা কৈ ভুৱা কথা কৈ প্ৰতাৰণা কৰিছে আৰু আজি যি উন্নয়নৰ ছবি তেওঁলোকে দেখুৱাইছে এটো আসল ছবিখন মই ভাবো যে অসমৰ জনগণে বুজি পাইছে হয় অভিজিত কমল ভাই নহয় এটা কথাটো এনেকুৱা হয় যে চাওক যদি আমাক জনতাক যদি ৰাজসাহায্য কোনোবাই 5000 টকা দিছে ধৰা এটা এস্টিমেশন ফিগাৰ ধৰা হওক কিন্তু হে তাৰ বিপৰীতে যদি চৰকাৰখনে আমাৰ জনতাৰ পকেটৰ পৰা যদি 50000 টকাকৈ ইনডাইৰেক্ট ট্যাক্সেছ আৰু ডাইৰেক্ট ট্যাক্সেছ আৰু ইনফ্লেশনৰ নামত যদি উলিয়াই লৈ গুছি গৈছে ইয়াক উন্নয়ন বুলি নকয় যোনটো আমাৰ লিভিং ইনডেক্স যোনটো থাকে সেই লিভিং ইনডেক্সটো কি পৰ্যায়ত আছে আজি হেতু আমি চাব লাগিব হয় আঁচনি দিছে বহুত আঁচনি দিছে অৰুণোদয় আঁচনি দিছে স্বয়ং আঁচনি দিছে বহুত কিবা কিবি দিছে কিন্তু তাৰ বিপৰীতে আমাৰ জীৱনশৈলীৰ যি কষ্ট অফ লিভিং হেতু এই চৰকাৰখনে কিমান গুণে বঢ়াই দিছে এই কথাটো আমি চকু ৰাখা উচিত আজি আপোনাৰ এখন বজাৰ কৰিব গলে বজাৰত যি মূল্য বৃদ্ধি হৈছে তাৰ তুলনাত আসলতে চৰকাৰী আঁচনিখিনি পৰ্যাপ্ত নহয় এই 200 কিমানটা 17 টকাৰ যি মজুৰি চাহ শ্ৰমিকসকলক দিছে তাৰ বিপৰীতে তেখেতলোকে জীৱন ধাৰণৰ কাৰণে যিমান টকা খৰচ কৰিব লাগে এই কথাখিনি একেবাৰে যুক্তিযোগ্যতা নাই এই কথাখিনি আসলতে বিজেপি চৰকাৰে মই বাৰেপতি কৈছো তেখেতলোকে আঁচনিসমূহ ঘোষণা কৰে তাৰ ফল প্ৰেক্টিকেল ইমপ্লিমেন্টেবিলিটি কিমান আছে তাত তেখেতলোকৰ মানে ধ্যান একেবাৰে নাই আৰু ৰাইজক অকল এই আঁচনিবিলাকৰ ঘোষণা কৰিয়ে তেখেতলোকে নিৰ্বাচনমুখী প্ৰচাৰ কৰি ৰাইজক আশ্বস্ত কৰি এই নিৰ্বাচনী বতৰণি পাৰ হ'ব চেষ্টা কৰিছে কিন্তু 2021ত তেখেতলোকে বিফলতাৰ মুখ দেখা পাব আচ্ছা তেখেতসকলে যি আজি টিচাৰৰ এপইণ্টমেণ্টৰ কথা কৈছে আপুনি গোটেই যদি এই আগত যেতিয়া টেট নিযুক্তি দিছিল তাতে যদি চাই নহয় আপুনি মেক্সিমাম মানে তেখেতসকলৰ গাফিলতি আছে কেলেংকাৰী আছে সেইদিনা তিনিচুকীয়াৰ এই দিব্য গগৈ বুলি এগৰাকী টিচাৰে তেখেতে নিজে লিখি দিছে কৈছে যে ময়ো যদি খোজ দিব পাৰিলোঁ বিচৰাৰ সময়ত যদি ধন দিব পাৰিলোঁ ময়ো সৰু সজাইত গৈ এপইণ্টমেণ্ট ল'ব পাৰিলোঁ হয় বহুত এনেকুৱা মৃত শিক্ষকৰ নামতো তেওঁলোকৰ এপইণ্টমেণ্ট গৈছে এটা পোষ্টতে দুটাকৈ এপইণ্টমেণ্ট গৈছে প্ৰায় আৰু 9000ৰ ভিতৰত প্ৰায় 2000 মানে এই যে প্ৰাইমাৰী স্কুলৰ 9000 পৰা 2000 এপইণ্টমেণ্টে অলমষ্ট ভুৱা তেওঁলোকৰ আগতে কাম কৰি থকাবিলাকৰ মানে ভুৱা যিটো তেওঁলোকে এটা ডাঙৰ এটা অংক বা সংখ্যা এটা দেখায় কিন্তু গোটেইখিনি কথাই ভুৱা আৰু আপুনি যদি চাই আপুনি মাটিৰ পট্টাকে ধৰি যিখিনি তেতিয়ালৈকে তেখেতসকল দিয়া বুলি চিঞৰি কৈ আছে সেইখিনি যদি ভালকৈ চাব যায় নহয় গোটেইখিনিতে মানুহক কিন্তু প্ৰবঞ্চনা কৰিছে মাটিৰ পট্টাৰ নামত বতৰা পট্টাৰ নামত আপুনি চাওক বতৰা পট্টাটো আচলতে আগতে ছিষ্টেমত হৈ গৈছিল 2006 চনত যেতিয়া আমাৰ ভূমিধৰ বৰ্মন ডাঙৰীয়াৰ ৰাজহ মন্ত্ৰী আছিল তেখেত তাৰ পিছত এটা নিয়ম হৈছিলে যে কোনোবাই যদি 15 বছৰ একেলগে এটা ঠাইত থাকে তাৰ পিছত মেডিৰ কাৰণে মানে মেডি পট্টাৰ কাৰণে ক্লেইম কৰিব পাৰে সেইমতে কণ্টিনিউছলি কাম হৈ গৈ আছিল কিন্তু 2016 যেতিয়া বিজেপি চৰকাৰখন আহিয়ে কি কৰিলে প্ৰথমতে এই মেডি পট্টা দিয়া বতৰা পট্টা দিয়া কমপ্লিটলি কামটো বন্ধ কৰি দিলে যেতিয়া এই 4-5 বছৰৰ মূৰত যেতিয়া লাখ মানে এই ফৰ্ম জমা হৈ গ'ল মানে কি এপ্লিকেশ্যন জমা হৈ গ'ল তেখেতসকলে কি কৰিলে মেলা পাতি দিলে যিটো কাম মণ্ডল লেভেলৰ এজনে কৰিব লাগিছিল বা SDC কৰিব লাগিছিল বা DC লেভেলৰ কোনোবা বিষয়ে কৰিব লাগিছিল সেইখিনি কাম প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আহি ইয়াত মেলা পাতি মানুহক মানে দিয়াৰ এটা ব্যৱস্থা কৰিছে মই এটা কথা ক'ব বিচাৰিছোঁ যে আজি যি কংগ্ৰেছ দলৰ প্ৰবক্তাগৰাকীয়ে যেনেধৰণে কৈ আছে ইয়াৰ পৰা এটা বস্তু স্পষ্ট হৈছে যে তেওঁলোকে
তেওঁলোকৰ সময়ৰ যিখিনি ভ্ৰষ্টাচাৰৰ দিন আছিল, দুৰ্নীতি আৰু অৰাজক পৰিৱেশৰ যিখিনি দিন আছিল, সেইখিনি তেওঁলোকে সেইখিনি ক'ব নোখোজে। সেইটো তেওঁলোকৰ কংগ্ৰেছ দলৰ যিটো ৰাজনৈতিক মতাদৰ্শ, সেই মতাদৰ্শই তেওঁলোকক সেই ধৰণে শিক্ষিত কৰিছে যে আপোনালোকে ভ্ৰষ্টাচাৰ কৰক, দুৰ্নীতি কৰক আৰু বিদেশী অসমক চৰণীয়া পথাৰ কৰিবলৈ আপোনালোকে এতিয়া আপোনালোকে কাহানি কি কৰিছে ন, কাহানি কি কৰিব খুজিছে, কাহানি আপোনালোকে বিদেশী চৰণীয়া পথাৰ কৰিব খুজিছে নে নাই স্পষ্ট কৰক, কাহানি আপোনালোকে কি কৰিব খুজিছে, কাহানি কাৰ মিনিং কওক, কাই কি কৰিছে। যেতিয়া যুক্তিৰ কথা আহে তেতিয়া কংগ্ৰেছ দলে চিঞৰ-বাখৰ কৰে, ৰাজনৈতিকভাৱে শিকোৱা হয় যে যিবিলাক সত্য, যিবিলাক সঁচা কথা, সেইবিলাকৰ কেনেকে ৰাইজক আঁতৰাই ৰাখিব পাৰি। ক'ত গ'ল আলুৱালিয়া, এবাৰ অসমত আহক, আহি অসমৰ মানুহক এড্ৰেছ কৰি কওক, তেখেতে যি সংবাদমেল সম্বোধন কৰি কৈছিল হিমন্ত বিশ্বক জেলত নিব, হিমন্ত বিশ্ব বিভাজনৰ ৰাজনীতি আপোনালোকে যেনেধৰণে কৰি আছে, আজি কংগ্ৰেছ দলে যেনেধৰণে ৰাজনীতি কৰি আছে, ভাৰতীয় জনতা পাৰ্টীয়ে সেই ৰাজনীতি কৰিবলৈ যোৱা নাই আৰু সেই আমাৰ আদৰ্শত সেয়া নাইও। আপুনি চাব ভাৰতীয় জনতা পাৰ্টীৰ যি মতাদৰ্শ, সেই মতাদৰ্শৰ লক্ষ্যটো হ'ল অন্তোদয়, সবকা সাথ সবকা বিকাশ আৰু সবকা বিশ্বাসৰ সেই ৰাস্তাৰে আমি আগুৱাই গৈছো। প্ৰতিখন আঁচনি যেনেধৰণে ইমপ্লিমেণ্ট হৈছে, যে আপুনি যদি চাই এটা ঐতিহাসিক কথা এটা আপোনাৰ ৰাজীৱ গান্ধী ডাঙৰীয়াই কৈছিলে সেই সময়ত, যেতিয়া কৈছিলে যে যদি কেন্দ্ৰত 1 টকা দিয়ে গৈ পেলাই বেনিফিচিয়াৰী হাতত গৈ পেলাই 10 পইচা পৰেগৈ, সেই তেখেতে নিজেই কোৱা কথা। আৰু অমৰ্ত্য সেন ডাঙৰীয়াই যেতিয়া এটা সময়ত কৈছিলে যে ভাৰতত দুৰ্নীতিটো এতিয়া অপেন চিক্ৰেট হৈ গ'ল, সেই ব্যৱস্থাৰ পৰা আহি পেলাই আজি সমাজখনক বিগত 5 বছৰ আপুনি অসমৰ ক্ষেত্ৰতে যদি চাই, বিগত 5 বছৰত সমাজৰ পৰা দালাল ৰাজ সম্পূৰ্ণৰূপে নাইকিয়া কৰা হ'ল, দুৰ্নীতিমুক্ত কৰা হ'ল। আমাৰ যিখিনি প্ৰতিশ্ৰুতি আছিল সেই দালাল ৰাজ আৰু দুৰ্নীতি নাইকিয়া হৈ গ'ল, আপুনি ক'ব বিচাৰিছে যে দুৰ্নীতি আৰু দালাল নাইকিয়া হৈ গ'ল। অলপ বেছিকে ক'লে নেকি আপুনি? পৰাগ দা মই আপোনাক কৈছোঁ, মই এটা কথা কৈ দিছোঁ, এই প্ৰথমতে টেটৰ কথাটো কৈ দিছোঁ যে আজি টেটত আচলতে 19,000 পোষ্টৰ এপ্লিকেশ্যন বিচৰা হৈছিলে। এলিজিবিলিটি পাছ কৰিলে প্ৰায় 40,000, এপইণ্টমেণ্ট দিলে 13,000 এপইণ্টমেণ্ট দিওঁতে সৰ্বশিক্ষা অভিযান আৰু ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আৰু আমাৰ হায়াৰ এডুকেশ্যনত আচলতে এপইণ্টমেণ্ট এজন মানুহে 3খনকৈ এপইণ্টমেণ্ট পাইছে। আচলতে ইন ৰিয়েলিটিত এপইণ্টমেণ্ট হৈছে প্ৰায় 5,000 মানে। এতিয়া এখেতলোকে কয় দুৰ্নীতিমুক্ত অসম কিবা কিবি কয়। আচ্ছা, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক 2015ত জেলত ভৰাম বুলি কোৱা পাৰ্টিটো বিজেপি নহয় জানো? আৰু এতিয়া সেই অজন্তা নেওগ ডাঙৰীয়ানীৰ গ্ৰামোন্নয়নত কেলেংকাৰী হোৱা সেই তেখেতলোকৰ মুখ্যমন্ত্ৰী মানে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা তেখেতলোকৰ কেলেংকাৰী হোৱা বোলা গৰাকীক আজি কোনে আদৰি লৈছে দলত? বিজেপি। আচলতে সবকা সাথ সবকা বিকাশ নহয়, সিন্ডিকেট কে সাথ সিন্ডিকেট কা বিকাশ আপনা ভালা কৰি আছে, তাৰ বাহিৰে আৰু একো নহয়। না চাওক, প্ৰথম কথাটো হ'ল যে দুৰ্নীতি ভ্ৰষ্টাচাৰৰ কথা প্ৰথমতে আমি শুনি পেলাই ভালেই পাইছিলোঁ দেই বিজেপিৰ মুখত, কিন্তু আজি যিটো অৱস্থা বিজেপিৰ দিনত হ'ল যে সিন্ডিকেট ৰাজ আৰম্ভ হৈ গ'ল, কণী পানৰ পৰা আৰম্ভ কৰি কংগ্ৰেছৰ দিনত যিটো হাৰত হৈছিলে তাতকৈ বহু বেছি হাৰত আমি আজি সিন্ডিকেট আপোনালোকে সাংবাদিক নিজে জানিব দেখিছে। 2 নম্বৰ কথাটো হ'ল যে নিযুক্তিৰ পৰা আৰম্ভ কৰি APSC কেলেংকাৰী তদন্তৰ কথা কয়, আপুনি দেখিব যে তাৰ পিছত নিযুক্তি অতি কমেই হৈছে, কিন্তু যিকেইটা নিযুক্তি হৈছে প্ৰতিটো নিযুক্তিতে গণ্ডগোল হোৱাৰ বাতৰি আপোনাৰ প্ৰকাশ পাইছে। চৰকাৰে তদন্ত দিবলগীয়া হৈছে, মানুহ গ্ৰেপ্তাৰ হ'ব লাগিছে, আৰু সৰু সুৰা মানুহ গ্ৰেপ্তাৰ হোৱা নাই। প্ৰাক্তন DCP DIG আপোনাৰ চিটিং SPৰ পৰা আৰম্ভ কৰি অগণন মানুহ জড়িত হৈ আছে। তাৰ প্ৰতিটো মানে নিযুক্তি কেলেংকাৰীতে বিজেপিৰ বিষয়ববীয়া জড়িত বুলি পেলাই বাতৰি ওলাইছে। আৰু দ্বিতীয় কথাটো হ'ল যে আপোনাৰ এইবিলাক বাৰু ঠিক আছে, আমি বুজিলোঁ যে তেখেতসকলে চেষ্টা কৰিছিলে। তেখেতসকলৰে একমাত্ৰ এনেকুৱা দল যিটো দলে কৈ আছিল যে আমি বৰ নীতিত চলিম, আমি জনসাধাৰণৰ উন্নতি কৰিম, আমি হিতাধিকাৰী ৰাজনীতি নকৰোঁ। এইবিলাক প্ৰতিজন বিজেপিৰ মুখপত্ৰৰ মুখত আখৈ ফুটা দি ফুটিছিলে নিৰ্বাচনৰ আগতে যে কংগ্ৰেছে হিতাধিকাৰী ৰাজনীতি কৰি পেলাই দেশখন ধ্বংসৰ মুখলৈ আগবঢ়াই লৈ গৈছে। কিন্তু আজি যিটো হাৰত এই মানে বিভিন্ন মানুহক 50,000 টকাকৈ দিব, বৰ ভাল পাইছোঁ, মানুহবিলাকে পইচা পাইছে, বেয়া পোৱা নাই। কিন্তু উন্নয়নৰ কাৰণে এই হিতাধিকাৰীৰ ৰাজনীতি আজি যিটো পৰ্যায়লৈ বিজেপি চৰকাৰখনে লৈ গ'ল, তাৰ পিছত উন্নয়ন বিকাশ বা অৰ্থনৈতিক নীতিৰ কথা কোৱাৰ অধিকাৰ বিজেপি চৰকাৰখনৰ নাই। আৰু আঁচনিৰ কথা কৈছে, আপোনালোকে নিজে অগণন আঁচনিৰ আপোনালোকে প্ৰচাৰ কৰিছে। মোক কওকচোন 1 তোলাকৈ সোণ দিয়া কিমান আঁচনি আপোনাৰ বিবাহিত ছোৱালীবিলাকে পালে? মোক কওকচোন যে নতুনকৈ আপোনাৰ কিমান বৃদ্ধ মানুহে আগতে পোৱাৰ উপৰি এতিয়া বৃদ্ধ পেঞ্চন পালে? মোক কওকচোন অবিবাহিত কিমান ছোৱালীয়ে আজি চৰকাৰৰ পেঞ্চন পালে? কিমান
নিবনুৱাই পেঞ্চন পালে গতিকে আঁচনিটো ইমান ঘোষিত হৈছে যে স্বয়ং বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিজৰো মনত নাই চাগৈ যে এটাৰ উপৰি এটাকৈ আঁচনি আপোনাৰ ঘোষণা কৰি গৈছে আৰু আপোনালোকে বাজেটবিলাক মাজে মাজে আলোচনা কৰোঁতে নিশ্চয় দেখিছে যে যোৱা 5 বছৰৰ বাজেটত ইতিমধ্যে ৰাইজৰ দলে অভিযোগ কৰিছে যে 450তকৈ বেছি প্ৰতিশ্ৰুতি অকণো পালন কৰা হোৱা নাই গতিকে বিজেপিয়ে আসলতে কেনেকুৱা শাসন চলাইছে আৰু শেহতীয়াভাৱে আপুনি চাওক এই যে আপোনাৰ পইচা বিলাইছে আমি বেয়া পোৱা নাই আপোনাৰ ৰাজকোষ যদি আমাৰ টনকিয়াল থাকিলেহেঁতেন ইয়াৰ পৰা দুখীয়া মানুহক নিবনুৱা মানুহক শিল্পী সাহিত্যিকক 50,000 টকা দিলে আমি একো বেয়া পোৱা নাই কিন্তু যি সময়ত ৰাজকোষ উদং দৰমহা দিবলৈ মাজতে গণ্ডগোল হৈছে সেই সময়ত কেৱল মানে ঋণ লৈ পেলাই যদি ৰাইজৰ টকা যিটো অহাকালিলৈ হোৱা চৰকাৰখনে মাৰিব লাগিব মানুহক এনেদৰে নগদ টকা বিলোৱাৰ ৰাজনীতি আৰম্ভ কৰে ইয়াতকৈ ঘৃণিত কথা মই ভাবো যে কোনো থাকিব নোৱাৰে চাওক তেখেতসকলে কৈছেতো আজিলৈকে এই যোৱা কোভিডৰ আগৰ পৰা কৰ্মচাৰীৰ ডিএখিনি দিব পৰা নাই তেখেতসকলে ডিএ এতিয়ালৈকে বন্ধ হৈ আছে আপোনালোকে খবৰ কৰিব মই তেখেতক চেলেঞ্জ কৰিছোঁ তেখেতে যায় নাই আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 1 ফেব্ৰুৱাৰীৰ দিনা কৰ্মচাৰীসকলৰ জীৱন বীমাৰ এটা আঁচনি ঘোষণা কৰিম বুলি কৈছিল তেখেতক কৰিম বুলি কৈছিল আজিলৈকে কিন্তু নকৰিলে এতিয়া আৰু কৰা সময় নাই কৰ্মচাৰীসকলক তেখেতসকলে প্ৰথমতে ঠগি ল'লে এতিয়া বাকী মানুহখিনি কিন্তু ঠগিছে আৰু দুৰ্নীতিৰ কথা যেতিয়া ক'ব গৈছে তেখেতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে নেতা এগৰাকী তাতে থকাৰ পিছত তেখেতে দুৰ্নীতিৰ কথা কৈ লাভ নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই বৰাকত গৈ গৌতম বৰাৰ কথা কৈছিলে যে গৌতম বৰাক জেলত ভৰাব গৌতম ৰয়ক জেলত ভৰাব গৌতম ৰয় মানে দুৰ্নীতিপৰায়ণ নেতা যিদিনা গৌতম ৰয় তেখেতসকলৰ বিজেপিত যোগদান কৰিলে সেইদিনাৰ পৰা কিন্তু গৌতম ৰয় তেখেতসকলৰ নাম ক'বৰ কাৰণে সাহস হোৱা নাই গতিকে তেখেতসকলে গোটেই দুৰ্নীতিপৰায়ণ নেতাসকলৰে ভৰপূৰ হৈ আজি বিজেপি দলে চলি আছে বিজেপি দলত মানে যি দুৰ্নীতিৰ কথা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৈছিল এছআই কেলেংকাৰী হ'ল কিন্তু এছআই কেলেংকাৰীত আপোনালোকে যদি চাই ৰাজ্যিক পৰ্যায়ত কেলেংকাৰী হৈছে কিন্তু এতিয়ালৈকে ৰাজ্যিক পৰ্যায়ৰ কৰ্মৰত বিষয়া কোনো এগৰাকীক তদন্তৰ আওতালৈ অনা নাই এছপি এগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে ঠিক আছে এছপি গৰাকী ক'ৰ পৰাই পাব যদি ৰাজ্যিক অফিচৰ পৰাইতো কমচে কম পেপাৰখন লিখাব লাগিব সেই পেপাৰখন য'ত ছেদ হৈছে কোনোবা এজনটো বিষয়া তাৰ লগত জড়িত হৈ থাকিব লাগিব সেই বিষয়াগৰাকীৰ নাম কিয় অহা নাই এগৰ অৱসৰপ্ৰাপ্ত বিষয়াটো কেতিয়াও অফিচত এই কাম কৰিব নোৱাৰে গতিকে সেইখিনি বিজেপিৰ হাতত উত্তৰ দিয়াৰ আছে নেকি মানে সাহস আছে নেকি পিএনআৰটি কেলেংকাৰীত মন্ত্ৰী নৱদলৰ আত্মীয়বিলাকে পাইছে মোৰ নলবাৰীত ঘৰ নলবাৰী সেই সময়ৰ বিজেপি প্ৰেচিডেণ্ট আছিল এজন নামটো নকওঁ বাৰু বিজেপি প্ৰেচিডেণ্টৰ ঘৈণীয়েক খুলহালিকে চাকৰি পাইছে বৰ্তমান জিলা পৰিষদৰ যি বিজেপিৰ নলবাৰী যি জিলা পৰিষদ চলিছে তেওঁলোকৰ জিলা পৰিষদৰ চেয়াৰমেন বা জিলা পৰিষদৰ এজন সদস্যৰ ঘৰৰ ঘৈণীয়েকে চাকৰি পাইছে একদিনৰ ভিতৰত সেইবিলাকৰ তদন্তলৈ কিয় নাহে গুৰুজ্যোতি দাসৰ ঘৰত যদি আত্মীয় যদি 5 গৰাকীকৈ মানে APSC ক্লিয়াৰ কৰিব পাৰে সেইবিলাকৰ তদন্ত কৰক গুৰুজ্যোতি দাসৰ নামত 99ৰ এপইণ্টমেণ্টক লৈ এটা দুৰ্নীতি হৈছে এটা নাম আহিছে সেইবিলাকৰ প্ৰথমতে তদন্ত কৰক তাৰ পিছত দুৰ্নীতিৰ কথা ক'ব আজি মোৰ এনেকুৱা লাগিছে যেন আমাৰ মোৰ কংগ্ৰেছৰ প্ৰবক্তাগৰাকীয়ে যেন এছআই টোক এতিয়া নতুন কৰি তদন্ত এটা আৰম্ভ কৰিব বিচাৰিছে মিডিয়া ট্ৰায়েল এটা কৰিছে বিষয়টো তেওঁলোকে নাম দিছে যে কেলেংকাৰী সেইটো আমি কৈছিলোঁ বেমেজালি আৰু সেই বেমেজালিটো য'ত হৈছিলে তাৰ গুৰিলৈ গৈ পেলাই সেইখিনি উদ্ভাৱন কৰি পেলাই সেইখিনি সমাধান কৰা হ'ল আৰু পিছৰ পৰ্যায়ত এছআই পুনৰ পৰীক্ষা পাতি পেলাই সেইখিনি আগুৱাই লৈ যোৱা হ'ল বেমেজালি হৈছিলে তাক শুধৰণি কৰা কংগ্ৰেছৰ দিনত যদি সেইখিনি হ'ল হয় তেনেহ'লে সেইটো কেলেংকাৰী হ'ল হয় তেওঁ ঠিকে ভাবিছে তেওঁ নিজৰ কংগ্ৰেছ দলৰ মতাদৰ্শৰে তেওঁ সেইখিনি চাইছে ঠিকে আছে এতিয়া মূল বিষয়লৈ আহোঁ কি মূল বিষয়লৈ আগদিনাখন আনি হোটেলত এক্সাম পতা হৈছিল তেখেতলোকক প্ৰশ্নৰ উত্তৰ দিয়া হৈছিল কৰিব লাগে যে এপ্ৰিচিয়েট কৰিব লাগে যে সৰু হওক ডাঙৰ হওক কোনো মানুহ বাচি যোৱা নাই তদন্তৰ পৰা আপোনালোকে সেই দৃষ্টিভংগীটো ৰাখক বিৰোধী দলৰ ভূমিকাটো ধনাত্মক হ'ব লাগে আপোনালোকৰ মই দাদা এইখিনিতে এটা কথা কৈ দিওঁ মই বেলেগে কওঁতে মই ডিষ্টাৰ্ব কৰা নাই মই কথাটো কৈ দিওঁ যে আমাৰ 96 লাখ দাদাই যেনেকৈ কৈছে হিতাধিকাৰীক আমাৰ এই মিত্ৰজোঁটৰ যিখন চৰকাৰ তাৰ জৰিয়তে উপকৃত হৈছে
আজি আপুনি চাব যে এখন সংবেদনশীল কল্যাণকামী ৰাষ্ট্ৰত এখন সংবেদনশীল চৰকাৰ হোৱাৰ বাবে আজি এই জনসাধাৰণে এনেধৰণে উপকৃত হৈছে আজি আপুনি চাব যে চাহ বাগিচাৰ গৰ্ভৱতী মহিলা চৰকাৰ এখন টকা বিলাবলৈ নাথাকে নহলে আমাৰ দেশৰ যিটো বাজেট আছে সকলো নাগৰিকৰ লগত সমানে ভগাই দিয়া আজি গৰ্ভৱতী মহিলা চৰকাৰ এখন টকা বিলাবলৈ নহয় আজি কাইলৈ চৰকাৰ এখন কেন্দ্ৰীয় চৰকাৰখনে কাইলৈ যিমান বাজেটত আছে বোলে সব মানুহক সমান সমানকে দিলেও দেশৰ সাংঘাতিক উন্নতি কৰিব পাৰিব নেকি চৰকাৰ এখনৰ কাম টকা বিলোৱা নহয় চৰকাৰ এখনৰ কাম টকা বিলোৱা নহয় চৰকাৰ এখনে দিব লাগিব যিসকল মানুহ পিছ পৰি আছে তেওঁলোকক আগবঢ়াই দিব হয় ঠিকে কৈছে সেই পিছ পৰি থকা আজি চাহ বাগানৰ যিসকল বনোৱা গৰ্ভৱতী মহিলা তেওঁলোকৰ সুবিধাৰ বাবে তেওঁলোকক 12,000 টকাকৈ দিয়া হৈছে আজি যিসকল আজি মজুৰি বৃদ্ধিৰ কথাটোতো আপুনিতো ক'লেই তাৰ উপৰিও আপুনি যদি চাবলৈ যায় যে জনধন একাউণ্টৰ জৰিয়তে প্ৰায় 21 লাখ আমাৰ চাহ বনোৱা একাউণ্টত পইচা আৰ্থিক অনুদান দিয়া হৈছে ইয়াৰ জৰিয়তে তেওঁলোকক আমি যিমান পাৰিছো আগুৱাই লৈ যোৱাৰ কাৰণে এটা ব্যৱস্থা এটা কৰি দিয়া হৈছে আপুনি প্ৰতি আজি যোগাযোগৰ যিটো ব্যৱস্থা সেই যোগাযোগৰ ব্যৱস্থাটো উন্নত কৰাৰ বাবে আজি 1000খন কাঠৰ দলং পকীকৰণ কৰা হৈছে কৰিবতো লাগিব 1000খন পকীকৰণ দলং শুনক আপুনি এটা কথা মনত ৰাখিব অসমৰ যিমান মানুহে ফোন কৰে সকলোৱে ফোনৰ বিলৰ লগত ৰোড চেজ দিয়ে অসমৰ যিমানবোৰ বেংকৰ ট্ৰানজেকচন কৰে ৰোড চেজ পেমেন্ট হয় অসমৰ মানুহবোৰে পেট্ৰল কিনি আছে অসমৰ মানুহে বেলেগকৈ ৰোড চেজ বুলি বেলেগকৈ টকা দি আছে আমি গাড়ী কিনোতে পইচা দিছো গাড়ী ৰেজিষ্ট্ৰেচনত পইচা দিছো ৰাস্তাত টোল গেট দিছো পেট্ৰল কিনোতে আকৌ বেলেগকৈ পইচা দিছো সিমানখিনি টকাৰে যদি ৰাজপথ বনাব নোৱাৰে আৰু সিমানখিনি টকা দিয়াৰ পাছত যদি ৰাজপথ বনাব নোৱাৰে আনকি NHIDCL বুলি বেলেগকৈ এটা কোম্পানী কৰি লৈছে NHIDCLৰ কাৰণে ক'ৰপৰা চেজ কালেক্ট কৰা হৈছে আপুনি জানে আৰু যদি নাজানে মই কৈ দিব পাৰো গতিকে তাৰ পাছত ৰাস্তাটো বনাব লাগিব এই টকাখিনি যে NHIDCLৰ কাৰণে গোটেই ভাৰতৰ মানুহে চেজ দিছে বিভিন্ন ঠাইৰ পৰা যে অতিৰিক্ত কৰবোৰ উপকৰবোৰ লগোৱা হৈছে সেইবোৰ কি অসমত খাবলৈ দিছো নেকি ৰাস্তা বনাব দিয়া হৈছে ৰাস্তা বনাব দিয়া হৈছে মই দুই এটা কথা কৈ দিওঁ এতিয়া আচলতে এখেতলোকে বিভিন্ন আঁচনি কৰিছে আৰু আচলতে এখেতলোকে ভিতৰৰ কথাটো নকয় যে এখেতলোকে সেই আঁচনিবিলাকৰ ধনবিলাক ৰেভিনিউ ষ্টেট ৰেভিনিউৰ পৰা দিছে নে ধাৰ লৈ দিছে প্ৰথম কথা এইটো দ্বিতীয় কথা এতিয়া এখেতলোকে হয়তো কাকো কোৱা নাই অসম চৰকাৰে ইতিমধ্যে নেশ্যনেল পেনশ্যন স্কিমত ডিফল্ট কৰিছে আৰু ডিফল্ট কৰাৰ বাবে তেখেতলোকে কি কৰিছে পেনশ্যনবিলাক বন্ধ কৰা যে যি তেখেতলোকে কথা কৈ আছে এই কাৰণে ডিফল্ট পইচা দিব পৰা নাই পেনশ্যন স্কিমত তেখেতলোকে এই কথাটো আৰু দ্বিতীয় এটা কথা কওঁ আজি কিছুদিনৰ আগতে মই দেখা পালোঁ এই আঁচনিমেন মই তেখেতক আঁচনিমেন নাম দিছোঁ যিহেতু তেখেতে সকলো আঁচনিয়ে ঘোষণা কৰি থাকে এই মহাপ্ৰতাপী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি কিছুদিন মই কংগ্ৰেছৰ হৈ কথা নাই কোৱা কিন্তু মই কথাটো কৈ লৈছোঁ আগতে তেখেতলোকে কংগ্ৰেছৰ এই অসম বচাও আহক বস্তুক খুব এটা ইটিকিং কৰি কথা ক'লে যে অসম বচাও এইটো কি বস্তু অসমক বচাওক অমুক তমুক এইবিলাক কথা কিছুমান ক'লে মই এতিয়া সুধিব বিচাৰিছোঁ এখেতলোকে যে ভাৰত মাতা কি জয় বুলি কয় ভাৰতৰ জয় হওক বুলি আমি অসমীয়াত ক'ব নোৱাৰোঁ নি আমি ভাৰতৰ জয় হওক বুলি ক'লে আমি কি কম ৰাষ্ট্ৰীয়তাবাদী হৈ যাম নেকি আমি কম ভাৰতীয় হৈ যাম নেকি এখেতলোকৰ ভাৰত মাতা ক'লেহে হ'ব আজি এখেতলোকে কি কয় সেৱাই সংগঠন বুলি নকয় আজি এখেতলোকে যোনটো জাতীয়তাবাদৰ আঞ্চলিকতাবাদৰ এইবিলাক চৰিত্ৰবিলাক দেখাই থাকে কিন্তু তেখেতলোকৰ দলীয় শ্লোগানবিলাকতো অসমৰ জাতি মাটি ভেটিৰ লগত কোনো ধৰণৰ এটা প্ৰতিফলন তেখেতলোকৰ নঘটে নাই তাৰমানে আমাৰ বিজেপিৰ শেহতীয়া কাণ্ড কাৰখানা দেখি এইটো কথা আপুনি একেমুখে মানি ল'ব লাগিব যে কেৱল টকা দিয়েই তেওঁলোকে দেশ আৰু জাতি বচাব বিচাৰিছে তেওঁলোকৰ সমগ্ৰ অৰ্থনৈতিক নীতি যিমানবিলাক কথা আগতে কৈ আছিলে সেই সকলোবিলাক ভুৱা আৰু মিছা তেওঁলোকৰ একমাত্ৰ ৰাইজৰ কল্যাণ কৰাৰ অৰ্থনৈতিক নীতিটো হৈছে যে কেছ টকা দিয়া য'ত ঠিক আছে বাৰু এক মুহূৰ্তৰ কাৰণে আপুনি মানি লওক যে তেওঁলোকে তেনেদৰে চাহ বাগানৰ মানুহক 3000 টকা দিবলৈ তিনিচুকীয়াৰ ডুমডুমাৰ পৰা নাইট ছুপাৰত ভাড়া কৰি আনি ইয়াত সভা পাতি দিনটো খুৱাই বুৱাই আকৌ ঘৰলৈ থৈ প্ৰতি এটা মানুহৰ লগত 2000কৈ টকা খৰচ কৰি তেওঁলোকে 3000 টকা দিছে সেইটোৱে যদি এখন চৰকাৰৰ অৰ্থনৈতিক নীতি হয় বাৰু ঠিক আছে আমি মানি ল'লোঁ সেইটো ভাল নীতি তেতিয়াহ'লে তেওঁলোকে কি কাৰণত কংগ্ৰেছৰ দিনত এনেকুৱা ধৰণৰ ৰাইজক বেনিফিট দিয়া স্কিমবিলাক ধ্বংসৰ কাৰণ বুলি কৈছিলে তেওঁলোকে যদি আপোনাৰ বৃহৎ নদী বান্ধ এতিয়া কমপ্লিট কৰিলে সেইটোৱে যদি তেওঁলোকৰ নীতি তেতিয়াহ'লে কি কাৰণত তেওঁলোকে শাসনত নাথাকোঁতে বৃহৎ নদী বান্ধ আমি ভাঙি দিম বুলি পেলাই তেওঁলোকে কৈছিলে তেওঁলোকে প্ৰতিটো ক্ষেত্ৰতে কংগ্ৰেছে যেতিয়া মানে আপোনাৰ বাংলাদেশক মাটি দিছিলে তেওঁলোকেতো তাৰ বিৰোধিতা কৰি পেলাই আপোনাৰ তাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিলে তেওঁলোকে কি বুজা নাছিলে নেকি যে সীমাটো ঠিক কৰাৰ বাবে আমাৰ এই মাটিখিনি বাংলাদেশক
এইবিলাকক দিয়া আদান প্ৰদানৰ কথাটো জড়িত হৈ আছে তাৰ মানে তেওঁলোকে নিৰ্বাচনৰ আগতে যিমানবিলাক কথা কৈছিলে গোটেইবিলাক তেওঁলোকৰ শ্লোগান আছিলে আৰু তেওঁলোকৰ একমাত্ৰ কথাটো হৈছে যে তেওঁলোকে ইলেকশ্যনৰ সময়ত মানুহক টকা দি পেলাই তেওঁলোকে ভোট কিনিবলৈ বিচাৰিছে যেনেদৰে যোৱা সময়ছোৱাত আমি দেখিছো বিভিন্ন ধৰণৰ কাউন্সিলৰ পৰা আৰম্ভ কৰি MLA সদস্য এইবিলাক টকা দি কিনাৰ যেটো তেওঁলোকৰ মানে প্ৰক্ৰিয়া সেইটোৱে তাৰমানে তেওঁলোকৰ একমাত্ৰ পদ্ধতি এই কথাটো তেওঁলোকে ঘোষণা কৰি দিলে আমি আৰু তেওঁলোকক সমালোচনা কৰিবলগীয়া একো নাই আৰু দ্বিতীয় কথাটো হ'ল যে এসময়ত বিজেপিয়ে নীতি আদৰ্শ এইবিলাকৰ কথা কৈছিল আমি শুনিছিলো ভালো লাগিছিলে কাৰণ আমি সৰুৰ পৰা RSS সকল দেখি আহিছিলো যথেষ্ট নীতিনিষ্ঠ কাম কৰিছিলে কিন্তু কংগ্ৰেছৰ দিনত সিন্ডিকেট চলোৱা দুৰ্নীতি কৰা ভ্ৰষ্টাচাৰ কৰা আৰু এইবিলাক কথা মই কোৱা নাই সেই সময়ৰ বিজেপিৰ ৰাষ্ট্ৰীয় নেতাসকলে কোৱা সেই সমস্ত মানুহ আহি পেলাই 5 বছৰীয়া এই বিজেপি সকল আহি পেলাই যেতিয়া এতিয়া বিজেপি চলাই আছে তেওঁলোকে বিজেপিৰ অৰ্থনৈতিক নীতি নিৰ্ধাৰণ কৰিছে তেওঁলোকে কংগ্ৰেছত চলোৱাৰ কৌশলবিলাক আহি ইয়াত চলাই আছে এতিয়া আৰু বিজেপিৰ নেতাসকলৰ মুখত আমি নীতি আদৰ্শ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ কথা শুনিবলৈ আমি প্ৰস্তুত নহয় আতুল কলিতা সামৰি মাৰো শেষ বক্তব্য শেষ মানে সঁচাকৈ মানে গোটেইখিনি কথা হ'ল এতিয়া কথাটো হ'ল কি জানে গোটেই 5 বছৰত তেখেতসকলে গোটেই ৰাজহুৱা সম্পদবিলাক বিক্ৰী কৰিলে শেহতীয়াকৈ চিৰিয়াখানাৰ পৰা দুটাকৈ ব্লেক পান্থাৰ আম্বানীক গতালে তেখেতসকলে যেটো কৈছে সবকা সাথ সবকা বিকাশ নহয় এতিয়া আসলতে হৈছে কি হাম দো আৰু হামাৰে দো অমিত শাহ আৰু নৰেন্দ্ৰ মোদী দুজনকে আৰু তেখেতসকলৰ দুগৰাকীৰ মাত্ৰ একেবাৰে অন্তৰৰ আম্বানী আৰু আদানী তেখেতসকলৰ কাৰণে তেখেতসকলে যিকোনো পৰ্যায়লৈকে যাব পাৰে কৃষি ভূমিও বিক্ৰী কৰিব অসমৰ কৃষি ভূমি তেখেতসকলক দিব পাৰিব অসমৰ উদ্যোগ তেখেতসকলক দিব পাৰিব অসমৰ সম্পদ তেখেতসকলক দিব পাৰিব গতিকে অসমত যিখিনি উন্নয়ন আছে অসমত যি আছে সব কৰিব পাৰিব কিন্তু কাগজ কলগিটা তেখেতসকলে পুনৰুজ্জীৱিত কৰিব নোৱাৰে মাত্ৰ 95 লাখ টকাৰ কথা সেইখিনি তেখেতসকলে কৰিব নোৱাৰে কিন্তু তেখেতসকলে এই বাকি গোটেই ৰাজহুৱা সম্পদবিলাক আম্বানী আদানীক দি পেলাই যিখিনি অসমখন গোটেই শেষ কৰিব দিছে জাতি সংস্কৃতিৰ মাজত যি আমাৰ যেটো হাতামপৰীয়া মানে সম্প্ৰীতি সেই সম্প্ৰীতি যিটো বিনষ্ট কৰি আছে এতিয়া গম পাইছে যে এতিয়া আৰু এই ডালি নগলে গতি এওঁলোকৰ পৰা সঁচাকৈ পৰিত্ৰাণ বিচাৰিছে বিজেপিয়ে আৰু এওঁলোকৰ পৰা অসমখন বচাব লাগিব আৰু বচালে যদি অসমীয়াই যদি আৰু পুনৰবাৰ থিয় হয় অসমীয়া বুলি ক'ব পাৰিব নহলে যদি আৰু পুৰা বিজেপি পুনৰবাৰ আহে কিন্তু অসমীয়াই কিন্তু নিজৰ জাতীয় সত্তা কিন্তু হেৰাই পেলাব কিন্তু কৈ থাকে ৰাতুল ডাঙৰীয়াই কোৱাৰ দৰে চিৰিয়াখানা অকল ব্লেক পেন্থাৰে মানে বিকিছে নে গিফ্ট দিছে কিন্তু তাৰ লগতে আমি এইটোও শুনা পাইছোঁ যে চিৰিয়াখানাত এতিয়া আম্বানীয়ে বোলে চিৰিয়াখানাৰ মাটিত কিবা পঞ্চতৰাকা হোটেলো বনাব কথাখিনি হয় নহয় বিজেপি দলে খাটাং কৰি দিব পাৰিব আচলতে কথাবিলাক এনেকুৱা হৈছেগে যে ইয়াত এতিয়া ইমানেই ভেলকিবাজি চলিছে ইমানেই ভেলকিবাজি হৈছে কথাৰ প্ৰতি কিবা এটা আঁচনি কথাৰ প্ৰতি কিবা এটা মানে ফুলজাৰি এই বস্তুবিলাক ৰাইজে আৰু আমনি পাইছেগে ৰাইজে কিছুমান ফলপ্ৰসূ আঁচনি আশা কৰে নিশ্চয় চৰকাৰখনৰ পৰা সেই আশাৰে যদি এই চৰকাৰখনে কাম কৰিলেহেঁতেন হয়তো আমি সুখী হ'লোহেঁতেন বিৰোধী দল হিচাপেও কিন্তু আমাৰ দল বিৰোধী দলৰ লগতে ৰাইজো অতিষ্ঠ হৈছে 2021ত এই আঁচনি হিতাধিকাৰী আৰু প্ৰলোভনৰ ৰাজনীতি কিন্তু নাখাটিব 2021ত চৰকাৰ বদলিব হয় তাহলে ভুবন ডাঙৰীয়া আজি কংগ্ৰেছৰ প্ৰবক্তা গৰাকীয়ে যেনেধৰণে কৈছে যে এনেকুৱা লাগিছে যে কংগ্ৰেছ দলৰ এতিয়া মানে ভূতৰ মুখত ৰাম নাম নিচিনাহে হৈছে এতিয়া কংগ্ৰেছ দলে AIDFৰ লগত যি মিত্ৰতা কৰিছে সেই মিত্ৰতাৰ সূত্ৰে তেওঁলোকে পাহৰি গ'ল যেতিয়া আপুনি যেতিয়া আপুনি কওঁতে মই কোৱা নাই দাদাই কওঁতে কিন্তু মই কোৱা নাই দেই দাদা আপোনালোকে ৰাইজৰ মুখত আপোনালোকৰ যেতিয়া সঁচা কথাবিলাক খোল খাই যায় তেতিয়ালৈকে আপোনালোকৰ মূল সমস্যা সেইটো যেতিয়া কাজিৰঙাত যেতিয়া গড় হত্যা হৈছিলে তেতিয়া কংগ্ৰেছ দলে কিমান আছিলে আজি কাজিৰঙাৰ মাটি বেদখল মুক্ত কৰা হয় সত্ৰৰ মাটি বেদখল মুক্ত কৰা হয় যেতিয়া নামঘৰৰ চৰকাৰী মাটি যেতিয়া বেদখল মুক্ত কৰা হয় তেতিয়া কংগ্ৰেছ দলৰ গা জ্বলে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত জাতি মাটিৰ ভেটিৰ যি শ্লোগান আছিলে সেই জাতি মাটিৰ ভেটিৰ শ্লোগান সম্পূৰ্ণৰূপে পূৰণ কৰিবলৈ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত আজি অসম বাংলাদেশৰ যি সীমান্ত সেই সীমান্ত চিন কৰাৰ আমাৰ প্ৰতিশ্ৰুতি আছিলে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যি মিত্ৰজোঁট আছিলে সেই মিত্ৰজোঁটৰ চৰকাৰে সেই চিন সম্পূৰ্ণ কৰিছে মই সেই কথাটো কলো যে জাতীয় সমস্যাসমূহৰ প্ৰতি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ যি মিত্ৰজোঁট আছে সেই মিত্ৰজোঁটৰ চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত
সম্পূৰ্ণ সফলভাৱে পূৰণ কৰিবলৈ সক্ষম হৈছে আৰু আমাৰ যি হ্ৰস্বম্যাদী যিসমূহ আমাৰ প্ৰতিশ্ৰুতি আছিল আমাৰ যিখন ভিজন ডকুমেণ্ট আছিল তাত 2016 পৰা 2026 চনলৈকে হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী আঁচনিসমূহ আছিল প্ৰতিশ্ৰুতিসমূহ আছিলে তাৰ ভিতৰত আমি হ্ৰস্বম্যাদী যিসমূহ আঁচনি আছিল প্ৰতিশ্ৰুতি আছিল সেইখিনি পূৰণ কৰিবলৈ সক্ষম হ'লো আৰু আগন্তুক সময়ত আমাৰ যিখিনি দীৰ্ঘম্যাদী পৰিকল্পনা আছে আজি অসম চুক্তিকে আদি কৰি অন্যান্য যিমান ধৰণৰ আপোনালোকে এতিয়া কিছুমান দীৰ্ঘম্যাদী আঁচনি উলিয়াই লৈছে যে এইবোৰ মানে দীঘলীয়া সময় লাগিব চৰকাৰ আমি কিন্তু 5 বছৰৰ কাৰণেহে দিওঁ আমি চৰকাৰ কণ্টিনিউ কৰিবৰ কাৰণে নিদিওঁ চৰকাৰ কাম 5 বছৰত কৰি শেষ কৰিব লাগে পিছৰ 5 বছৰৰ কাৰণে বেলেগ কাম কৰিব লাগে নহ'লে অসমৰ ক্ষতি হয় বৰ্ড লৈ থাকে চাওক প্ৰথম কথাটো হৈছে যে আজি অসমত যে এই বদৰুদ্দিন UDFৰ কথা কৈ আমাৰ অসমীয়া মানুহখিনি তেওঁলোকে ভয় খুৱাই থাকে তেওঁলোকে সাম্প্ৰদায়িক বুলি কয় আনকি তেওঁলোকে নিজেই যাক বিচ্ছিন্নতাবাদী বুলি কয় সাম্প্ৰদায়িক বুলি কয় সেই PDP দলৰ লগত কিন্তু তেওঁলোকে কাশ্মীৰত চৰকাৰেই কৰিছে গতিকে তেওঁলোকৰ এই অসাম্প্ৰদায়িক চৰিত্ৰৰ আচল চৰিত্ৰ আমি বুজিছোঁ আৰু দ্বিতীয় কথাটো হৈছে যে অসম চুক্তিৰ অধীনত বিদেশী বিতৰণৰ ব্যৱস্থাটো সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়া কাখন আনি পেলাই 2014লৈকে নিৰ্দিষ্ট ধৰ্মৰ মানুহক নাগৰিকত্ব দিয়া আৰু আপোনাৰ সাংবিধানিক সুৰক্ষা দিবলৈ গঠন কৰা কমিটিখনৰ আৰু সেই ৰিপৰ্টটোৰ যিটো অৱস্থা এওঁলোকে কৰিলে তাৰপিছত অসমীয়া জাতিৰ সুৰক্ষাৰ বাবে এওঁলোক দায়বদ্ধ এই কথাটো মই ভাবোঁ যে তেওঁলোকে কোৱাটো উচিত নহয় তেওঁলোকে এইটো বন্ধ কৰাটো উচিত এটা কথা ঠিক যে তেওঁলোকে হিন্দু ৰাষ্ট্ৰ গঠনৰ যি তেওঁলোকৰ সপোন সেই সপোনৰ বাবে তেওঁলোকে কিন্তু আগবাঢ়িছে সেইটোত কোনো সন্দেহ নাই দেখা যাওক প্ৰধানমন্ত্ৰী আহি আছে 22 তাৰিখে 25 তাৰিখে অমিত শ্বাহ আহিব সেই সিদ্ধান্তলৈ ধন্যবাদ জনাইছোঁ সকলোকে আৰু আশা কৰিছোঁ প্ৰধানমন্ত্ৰীৰ মুখত এবাৰ আমি কেইবাটাও নিৰ্ণায়ক কথা শুনিবলৈ পাম কেৱল মাত্ৰ প্ৰতিশ্ৰুতি নহয় সেই আশা কৰি অনুষ্ঠান সামৰণি মাৰিছোঁ